হজ মুছলমানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইছলাম ধৰ্মৰ 5টা ফৰজৰ ভিতৰত অন্যতম এটা ফৰজ হৈছে হজ। সেয়ে আজি মহান আল্লাহক সন্তুষ্ট কৰাৰ বাবে দমকা বৰ মছজিদৰ পৰা এটি হজ যাত্ৰীৰ দল ৰাওনা হৈছে পবিত্ৰ মক্কা শ্বৰীফত। ইছলাম ধৰ্মাৱলম্বী লোকসকল এবাৰ হ'লেও হজ কৰিবলৈ যোৱাৰ ইচ্ছা থাকে পবিত্ৰ মক্কা শ্বৰীফত। ইয়াৰে ধনীৰ শ্ৰেণীৰ ব্যক্তিসকলে হজ ফৰজ হোৱাৰ বাবে সুদূৰ মক্কা মদিনালৈ এবাৰ হ'লেও হজ কৰিবলৈ যায়। হয়, আজি অসম তথা হোজাই দবকাৰ পৰা পবিত্ৰ হজ কৰিবলৈ দবকা বজাৰ বৰ মছজিদৰ পৰা এটি হজ যাত্ৰীৰ দল সুদূৰ মক্কা মদিনালৈ ৰাওনা হয়। দবকাৰ লংলি বস্তিত চৰাফত আলী আৰু তেওঁৰ পত্নী কন্যাসহ বৃহত্তৰ দবকা অঞ্চলৰ এটি 22জনীয়া হজাতী দল পবিত্ৰ মক্কা মদিনালৈ ৰাওনা হয়। যোৱাৰ সময়ত দবকা বজাৰ বৰ মছজিদত এখন দোৱা আয়োজন কৰে। লগতে দবকা বজাৰ বৰ মছজিদৰ পৰা ওলাই দবকা কেন্দ্ৰীয় কবৰস্থানত গৈ বিশ্বৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ লগতে কবৰবাসীলৈ দোৱা প্ৰাৰ্থনা কৰি ৰাওনা হয় সুদূৰ মক্কা মদিনালৈ। এবং আসামবাসী আজকে সুদূর মক্কা আমরা হোজাই ডিস্ট্রিক্টর 22 জন হজযাত্রী রওনা দিয়ার আপনারা সবার কাছে দোয়া এবং আশীর্বাদ চাইয়ার যাতে আল্লাহ রাস্তার সহি সালামতে আর হজ খান্তা সহজভাবে মকবুল নসিব ফরমায় তারভাবে সবার কাছে কাতর অনুরোধ করিয়ার আপনারা আমরা লাগি দোয়া করবা ওটা করিয়া আমি রওনা দেব। আসসালামু আলাইকুম। অসমবাসীৰ বাবে দোৱা কৰিব নেকি? ইনশাল্লাহ মই অসমবাসীৰ বাবে দোৱা কৰিম আৰু ভাৰতবাসীৰ কাৰণে দোৱা কৰিম, আমাৰ হোজাইবাসীৰ কাৰণে দোৱা কৰিম, বিশেষকৈ দবকা অঞ্চলৰ সকলো কাৰণে দোৱা কৰিম। সকলো যাতে আল্লাহৰ ঘৰে বা বৈঠক কৰিব পাৰে তাৰ কাৰণে মই দোৱা কৰিম। আজি আপোনালোক কিমানজন গৈ আছে? আজি আমি 22 জন গৈ আছোঁ। আপোনালোকৰ আশীৰ্বাদত 22 জন ওলাইছোঁ। আপোনালোকে দোৱা কৰিব, গোটেই অসমবাসীয়ে দোৱা কৰিব, এই আশা আগত ৰাখি মই বক্তব্য লৈ আছোঁ। সুবিধা আছে